Hi everyone, welcome back to my YouTube channel. মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি দুপৰীয়া আহাৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো। আজিৰ দুপৰীয়া আহাৰত লৈ লৈছো মই ভাতৰ লগত মই সালাড লৈছো, তিয়হ আৰু ইফালে লৈছো বিলাহী আৰু বাঙন মাছ ফ্ৰাই, পুঠি মাছ ফ্ৰাই আৰু লগতে লৈ লৈছো লোকেল মাগুৰৰ জোল, আলু, ফুলকবি আৰু বিলাহী দিয়া। একেবাৰে আমাৰ ঘৰৰ হয়। আৰু ইফালে লৈ লৈছো খেজুৰৰ মিঠাই এটা। আৰু আমাৰ ঘৰৰে বনোৱা আমৰ আচাৰ। বাঙন মাছটো কিন্তু আমাৰ পুখুৰীৰ দেই। এফালে লোকেল মাগুৰ, পুঠি মাছ সব ঘৰৰে হয়। তেতিয়াহ'লে বলক মই দুপৰীয়াৰ ভাত সাজ খাই লৈ একেবাৰে লগ পাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাউলৰ গুড়িখিনি এনেদৰে খালী কেৰাহী এখনত ভাজি ল'ব। এনেদৰে লৰাই থাকিব লাগিব, নহ'লে তলফালে লাগি যাব। এইটো চাওক, এইখিনি ভজা হৈ গ'ল। এইখিনি কেঁচা গুড়িৰ কালাৰটো চাওক আৰু ভজা গুড়িৰ কালাৰটো চাওক, যাতে একেবাৰে বাদামী কালাৰৰ হৈ নাযায়। এনেকুৱা বগাই থাকিব, খালি জৰজৰীয়া হ'ব। তেতিয়া মছলা পিঠা বনাম। মছলা পিঠাৰ কাৰণে লৈ লৈছো কেঁচা জলকীয়া, আদা, কেঁচা হালধি, এইফালে লৈছো পিঁয়াজ। এইখিনি এতিয়া পেষ্ট বনাই লওঁ। এতিয়াটো মিক্স কৰি লওঁ। ইয়াতে দি দিছো কেঁচা হালধি, আদা আৰু জলকীয়াৰ পেষ্টখিনি, পিঁয়াজৰ পেষ্ট আৰু এয়া তিলৰ গুড়ি। এতিয়া দি দিম ইয়াতে মিঠাতেল আৰু দি দিম কুহুমীয়া গৰম পানী। এতিয়া মিক্স কৰি লওঁ আৰু নিমখ মই আগতেই দি ৰাখিছিলোঁ। চাওক, পেষ্টখিনি হৈ গ'ল। এতিয়া মায়ে বনাইছে পিঠা ভাপত দিছে। ভাপত দিয়াৰ পিছত চাওক এনেকুৱা চফ্ট হৈ গ'ল। এই পিঠাটো ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয়। তেতিয়াহ'লে গাইছ আজিলৈ আহিছোঁ, বাই বাই।